বিজল হৈ পৰে কুন্দুলি কুন্দুলি ভেন্দি এইবিলাক বিজলুৱা বস্তু এতিয়া ঔটেঙা ঔটেঙাটোত মানে কিমান বিজলুৱা বস্তু গতিকে এই বিজলুৱা বস্তুবিলাক কাটোতে সদায় মানে সাৱধান এটা হিচাপত মানে বৰ বেছি জোৰ দিব নালাগে তাৰ নিজৰ আন্তাজত মানে কাটিব লাগে তেতিয়া বিপৰীতটো হ'ব নোৱাৰে আৰু সকল আইতা মানে ভাতৰ ওচৰত আজি পাকঘৰৰ ভিডিঅ' বনাবলৈ ৰাতি আহিছিলোঁ দেখিছে নহয় এয়া ষ্টেণ্ডডালো লৈ আহিছিলোঁ ধুনীয়াকৈ তাৰপাছতে কি হ'ল গম পায়নে আইতা লাইটটো বেয়া হৈ থাকিলে লাইটটো নজ্বলে এতিয়া সেইকাৰণে মই টৰ্চ চাৰ্জাৰ লাইটটো ইয়াত মই দি লৈছোঁ চাৰ্জাৰ লাইটটো ইয়াত দি লৈছোঁ এয়া আইতাই দেখিছে নাই কুকুৰজনী বান্ধিছে তাৰপৰা এই কঁঠাল গুটি গুচাম তাৰপাছতে এয়া ভাতকেৰেলা ভাজিব তাৰপৰা এয়া তিতামৰা তাৰপাছতে ডিম বইল কৰিব ঔটেঙা অকণমান আছে চাওকচোন পাকঘৰটো আইতা ভাগৰ দেখিছে এয়া চাউল ভেন্দি কলি দুটামান উলিয়াই লৈছে দেখিছে নাই মচুৰ দালি এতিয়া মানে যি হওক ভিডিঅ' বনামেই আইতা ভাতৰ চৌ আপোনালোকে সঁহাৰি জনাব ভিডিঅ' চাই যাব মই সৰ্বপ্ৰথমে মই কঁঠাল গুটি আচলতে গুচাই ল'ব লাগিব কঁঠাল গুটি গুচাই ল'ব লাগিব তাৰপৰা সকলো এফালৰ পৰা কৰিম আইতাক সুধিম আজি আইতাই কিহে আমাক খুৱাব মোক মানে কিহে খুৱাব ফেন এখন ইয়াতে লগাই লৈছোঁ এইখন আইতা বিচনা দেখিছে নহয় ঘৰটো এবাৰ দেখাই দিছোঁ আপোনালোকক আৰু এই মই টুলখনত বহি ল'মগৈ কঁঠাল গুটি দুটামান গুচাম আৰু আইতা ভাগৰ এইটো কঁঠাল এটা থৈ দিছে আইতাই আমাক বৰ ধুনীয়া কঁঠাল এটা দিলে গুটিকেইটা বৰ ধুনীয়া গুটি এয়া মই বহিম এতিয়া এইডোখৰতে বহি লওঁ তাৰপৰা ৰাইজসকল কঁঠাল গুটি গুচাম গম পাইছেনে অ' বেচেলি সময় কিন্তু প্ৰায়ে হৈছে মই কিন্তু সোনকালে যাবগৈ লাগিব লাইটটো তাত ইমান ধুনীয়াকৈ পোহৰটো পৰিছে আজি কি ৰান্ধিব কওকচোন আজি দালি তিতামৰা কঁঠাল গুটি ভেন্দি ভাতকেৰেলা আৰু ডিম আছে এনেকে মানে বনাম আৰু কি বনাম আৰু এইবিলাককে বনাম আৰু ঠিক আছে আমি ভিডিঅ'টো কৰি গৈ আছোঁ আপোনালোকে চাই যাব কি কি ৰান্ধো কেনেকৈ খাওঁ আপোনালোকে জানেই আৰু হয় নাই বাৰু বৰ গৰম ন আইতা কিন্তু ড্ৰেছটো বৰ ধুনীয়া হৈছে অকলে থাকে কি হয় নাই বাৰু অকলে থাকে গামোচা পেটি গোটেই বহুত হৈ গৈছে ন এতিয়া গৰমত আৰু মোৰ ড্ৰেছ পোছাক এইবিলাকেই আৰু অকলে থাকোঁ আৰু কোনো নাই গতিকে আইতা বৰ দীঘল দা এখন দেখিছোঁ দেখোন এখন মানে সাৰথি নি এইবিলাক মোৰ জেগা হাঠিয়া আছে ওপৰত সেইখন চুৰি তাৰপৰা এইখন এইফালে দা এইখন কটাৰী তাৰপৰা এইখন দা আৰু এইখন চুৰি জেগাই হাঠিয়া থৈ দিছে আৰু ভূতপ পকৰত হেৰি লোহাৰ ভাৱলে লোহাৰকেইটা ক'ত থৈছে ক'ত আছে ভূতৰ পকৰত ভৰাবলৈ কাঠৰ এডাল লাঠি আগৰ মানে মই তাঁত বোৱা তাঁতৰ চিৰি হয় এইডালে ছাত্ৰ দিব নি যিখিনি আহিলে বহুত ইয়াত মন্ত্ৰ আছে বুলিও ক'ব পাৰি চিৰি আগতে দিয়ে ৰাজ চিৰি কেঁচুৱা জন্ম হ'লে দিব মানে খুব আহিবলৈ হ'লে ন পুৰা দিম আৰু বৰ ডাঙৰ কথা হ'ল লাইটটো মই চাইছিলোঁ আইতাৰ ওচৰত টেষ্টা নাই আৰু ভয়ো লাগে আপোনালোকে জানেই অলপ ভতুৱা মানুহ মই এনেকৈ মানে অকণমান জানো আৰু মানে ফিটিং কৰি দিওঁ কিনো ৱাৰ চোৱাডাল এৰাইছিলে নি চাব লৈছিলোঁ টেষ্টা নাই টেষ্টা নহ'লে ভয় লাগে ন মই খুলিবলৈ ভয়ে লাগিলে হলদাৰটো মই কঁঠাল গুটি এটা গুচাই দিম ধুনীয়াকৈ টেনশ্যন নল'ব চিন্তা নকৰিব মই ভিডিঅ'টো কৰি থাকিলে পোহৰটো বৰ ধুনীয়াকৈ আহিছে কিন্তু মই যেতিয়া ওলাব বিচাৰিম তেতিয়া নোৱাৰিম মানে হ'ব বাৰু তেনেকেই ভাল হ'ব সকলে দেখিছে কঁঠাল গুটি ফুট চাইড মানে সানি দিছে ছাইড আৰু এখন কটাৰী আৰু এখন টুল লৈ লৈছোঁ যিহেতু মানে কাৰেণ্টৰ অভাৱৰ বাবে মানে বৈদ্যুতিক সংযোগ অভাৱৰ বাবে মই ভিডিঅ'টো এনেকৈ কৰিছোঁ আপোনালোকে সঁহাৰি জনাব কমলি ক'ত আছ এফালে আছোঁ নে বস্তু এটা দিছোঁ খাইয়া মই এই কঁঠাল গুটি ধুই পানীকণ পেলাই থৈ আহিছোঁ ৰাইজে দেখিছে নহয় এয়া কঁঠাল গুটি মই আজি বহুত দিনৰ মূৰত কঁঠাল গুটি গুচাই দিছোঁ আইতাই চাউল ধুইছে কি বস্তু খাবলৈ মাতিছেনো কল দুটা আছিলে মই কলা খাবলৈ টান পালোঁ কালিয়ে দিছিলে মোক নাতি ছোৱালীজনীয়ে পাহৰিও থাকিলোঁ আৰু
এতিয়া মনত পৰিছে অকলে খাব নোৱাৰো তোৰ খাহিয়া এটা তই খা এটা মই খাওঁ দিয়ক কল কোনটো এই কলা কলা এই দুটা নি কল আই মই যে নাখাওঁ পাই এইবোৰ কলেই নে কৃষ্ণ এইবোৰ টুটুৰা পৰিলে দেখোন হেৰৌ টুটুৰানো নপৰিব কেলে বাৰু মানুহ টুটুৰা নপৰে জানো বাৰু হা এই আজিকালি কল টুটুৰা নপৰিব কেলে বাৰু পৃথিৱীখন গোটেই ৰস নাইকিয়া হ'ল পৃথিৱীখনত যদি ৰসেই নাই গছজোপাইনো ক'ৰ পৰা ৰস পাব সঁচাকৈ আইতা এই কি হয় গম পাই ভেচেলি এই কঁঠাল গুটিও নিসিজা হ'ল কঁঠাল গুটি নিসিজে একেবাৰে কিবা হেৰি কঠুৱা লাগে কঁঠাল গুটিও ফৰফৰীয়া বালিয়া হ'ব লাগে হয় নাই সেইটোৱেইটো কথা পৃথিৱীখনৰ ৰস নাইকিয়া হ'ল গছে ৰস টানিব পৰা নাই গছে ৰস টানিলেহে গুটি সবল হ'ব গুটি ভাল হ'ব চেহেৰা যেনেকৈ মানে এজনী গাই গৰুৱে 2 লিটাৰ গাখীৰ দিয়ে 1 লিটাৰ মানুহে খায় 1 লিটাৰ পোৱালীয়ে খায় 1 লিটাৰ গাখীৰ খোৱা পোৱালীটো চেহেৰা চাবি এপোৱা গাখীৰ খোৱা পোৱালীটো চেহেৰা চাবি ঠিক তেনেধৰণে সকলোৱে একেই চব বস্তুৱে একেই আৰু ইনেও কলটো বেয়া যদিও কিজানি সোৱাদ বৰ ধুনীয়া হ'ব ন সোৱাদ আছে কাৰণ গৰম দিনৰ কল নহয় জানো গতিকে কল ভিতৰখন ধুনীয়া হৈ আছে গাটো ফপৰীয়া এতিয়া মানুহৰ ভিতৰতো গাটো কাৰোবাৰ শহুলা শহুলি নাথাকে জানো ঠিক তেনেকুৱা ধৰি ল কথাবিলাক ধুনীয়া যিমান চাল চটা ধুনীয়া হয় সিমান ধুনীয়া যিমান চাল চটা বেয়া সিমানেই বস্তুটো মানে আচলি হৈ থাকে যি বস্তুৱেই হওক মানুহেই হওক যেনেকৈ মানে হেৰি নহয় ধান হ'ল বোলে দুনীয়া মানুহ হ'ল মুনীয়া তামোল হ'ল পনীয়া ঠিক তেনেকুৱা কথা কৃষ্ণ বাৰু মই এতিয়া এই চৰুত চাউল মুঠি দিবলৈ লৈছোঁ দেই কৃষ্ণ 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 শংকৰ গুৰু দেউ নাম ভকত কৃষ্ণ ৰাম ৰাম প্ৰভু হৰি ৰাম কৃষ্ণ 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 ভাত ৰান্ধি থাকোঁতে মানে মাত মাতিব নাপায় ন আগৰ দিনত সেইকাৰণে ভগৱন্ত আপোনাৰ বৈকুণ্ঠৰ প্ৰসাদ আসন বহন কৰা হৈছে প্ৰভু এই প্ৰসাদ আসন বহন কৰোঁতে ইয়াত বহুতখিনি কুটুমটি ঘটিব পাৰে প্ৰভু সমস্তখিনি অপৰাধ ভঞ্জন কৰি গুৰুদেৱ নাম ভকত চাৰি বস্তু আপোনাৰ বৈকুণ্ঠৰ প্ৰসাদ আপুনি পবিত্ৰ কৰিব প্ৰভু অন্ন ব্ৰহ্ম খাই প্ৰভু অন্ন ব্ৰহ্ম খাই অন্ন ব্ৰহ্ম কৰি আছোঁ জগতকো ধাৰ অন্ন ব্ৰহ্ম কৰি আছোঁ জগতকো ধাৰ হৰণ ভজন শ্ৰৱণ কীৰ্তন প্ৰভু বলৱন্ত মাধৱ 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 ৰাইজসকল ইতিমধ্যে ভাত হওঁ আৰু এয়া আইতাই শাক পাচলি সকলো সাজু কৰি লৈছে কঁঠাল গুটিকেইটা মই যে গুচাই দিলোঁ তেওঁ পচন্দ ভালকৈ সেই নহ'লে ৰাইজ গম পায়নে মানে মই এই ওপৰৰ বাকলিটো ভালকৈ নিয়াব নোৱাৰিলোঁ মই আচলতে লগালগ কৰিলোঁ ন আইতা অলপ দেৰি পানীত তিয়াই থ'ব লাগে বস্তুটো পূৰা চাফা হ'ব লাগে নহ'লে দাইলখন কাঁহত বৰণীয়া হয় বেয়া হয় দেখিবলৈ আৰু ইয়াৰ এই চাউল ৰঙা চাউলটো মানে ভালকৈ নুগুচালে অকণমান মানে কেহেতি ভাৱ এটা আহে খাওঁতে
আপুনি শাক কেইডাল কি বুলি কেনেকৈ কাটিলে শাক কটাও এটা মানে টিপছ আছে হয় নাই মানে বিজলুৱা শাক কটা বিজলুৱা প্ৰতি বস্তুটোৱে কটা এটা মানে হিচাপ আছে হিচাপতকৈ যদি অধিক হয় মানে নিজৰ হাতখনত নিজৰ কটাৰীয়ে মানে ঘূণ লগোৱাত ভয় আছে মানে এইবিলাক কাম কৰোঁতে সদায় সাৱধান কোনটো পাচলি কোনটো হিচাপত কাটিব লাগিব সেইটো মানে নিজে জানিব লাগিব আঙুলিয়ে চাঙলিয়ে আমাৰ ঘূণ লাগিবলৈ হয় আমাৰতো মানে কাম কৰোঁতেতো কষ্টটো পূৰা হৈ যায় গতিকে সদায় সাৱধান এটা নিজৰ মানে হাত দুখন কাটিব নালাগে মানে সাৱধানে কাম কৰিব মানে আঙুলিকেইটাত মানে ঘাঁহ ফুহা লাগিব নালাগে সেইটো হিচাপত কামটো কৰিব লাগে এতিয়া আমিতো পূৰা দা কটাৰী মাৰিয়ে থাকোঁ গতিকে এটা হিচাপ আছে কাৰণে দা কটাৰী আমি মাৰিব পাৰোঁ আইতা এতিয়া এই ভিডিঅ'টো আমি ৰাতি কৰিছোঁ হয় নাই এতিয়া বহুতে ক'ব ৰাতি আপোনালোকে শাক খাব নালাগে কিনো মানে কথাটো সঁচা কিমান মানে গেছ হয় বুলি কয় প্ৰকৃততে সেইটো বাৰু বহুত মানে একেবাৰে কথাটো নহয় যে সেইটোও নহয় আৰু হয় বুলিও ক'ব নোৱাৰি কাৰণ এটা কথা মানুহৰ চবকে চব বস্তুৱে এটেক কৰিব নোৱাৰে আমাৰ এতিয়া এই বয়সত এতিয়া আমি চব বস্তুৱে খাই থাকোঁ পাত শাক মানে খাওঁ ৰাতি দিনতো প্ৰায় খোৱা হয়েই কিন্তু ৰাতিও খোৱা হয় খাওঁ বুলি এটা হিচাপত আৰু বস্তুটো মানে এতিয়া মই যিমানখিনি আনিছিলোঁ তিতা মৰা কাটি কিন্তু গোটেইখিনি দিবলৈ হোৱা হ'লে আমাক দিগদাৰ কৰিলেহেঁতেন এতিয়াতো মই জোখতহে কাটিছোঁ এতিয়া জোখত মানে বস্তুটো ৰন্ধা বঢ়া কৰি খালে একো এটেক নকৰে এইবিলাক মানে মানুহে মানে বেজোখত মানে বস্তুবিলাক খালেহে দিগদাৰ কৰে নাখালে দিগদাৰ নকৰে জোখত যদি বস্তুটো ৰান্ধি বাঢ়ি যদি ব্যৱহাৰ কৰা হয় একো এটেক নকৰে চব বস্তুৱে খাওঁ আমি পাত শাক বুলিয়েই নহয় আছে তাৰ ভিতৰতো আছে কিন্তু সেই কম পৰিমাণকৈ মানে ৰান্ধিব লাগে ৰাতি কম পৰিমাণকৈ দিব লাগে দাইলৰ লগত আমি মানুহ চাৰিজনৰ কাৰণেহে আমাৰ দাইল বনাব লাগে দাইলৰ লগত এই টেঙা মৰা 4টাতকৈ অধিক হ'ব নালাগে সিমানটো জোখত মানে দিলে একো দিগদাৰ নাই ডেইলি খাব পাৰে ডেইলিয়ে খাব পাৰে আমি এতিয়া গাঁৱলীয়া মানুহ আমি ডেইলি খাওঁ বুলি ক'লেও আমাৰ বেয়া নহয় কাৰণ আৰু তেনেদৰে আমি মানে আমাৰ কামো আছে আমাৰ কামেও হজম কৰে কামেও আৰু হজম কৰি পেলাই কাৰণ বহি শুই থকা মানুহৰ খাদ্যবিলাক হজম নহয় সেই হজম নোহোৱা দুখত মানে এটেক কৰে গতিকে হৈ গ'ল নি ভাত হৈছে অকণমান পানী দিব লাগিব কৃষ্ণ হৈ গৈছে ভাত আৰু নাৰায়ণ ইতিমধ্যে ভাত হ'ল আৰু চাওক একদম গাঁৱলীয়া খানা বনাইছে আজি শাক দালি ভাতকেৰেলা আলু কঁঠাল গুটি এনেকৈ বা কোনোবাই বনায় নেকি কোনেও নবনায় এনেকৈ কোনে বনাইছিলে গম পায় আগৰ দিনত আমাৰ আইতা ককাসকলে আৰু আজি সেই ভেচেলি আইতাই আজি বনাইছে দালি শাক আজিতো সকলোৱে আজিকালি কুকাৰ ব্যৱহাৰ কৰে কিন্তু বিনা কুকাৰতে চাওক দালি আৰু শাক ভাতকেৰেলা কঁঠাল গুটি দেখিছে কৃষ্ণ ইমান সুন্দৰকৈ ইয়াৰ জুতি মানে আপোনাক ভাষা নাইকিয়া হ'ব ইয়াৰ জুতি কেনেকৈ দি মই ভাষা নাইকিয়া হ'ব ন আইতা আপুনি প্ৰতিটো বস্তু আগৰ চিষ্টেমতে বনায় আগৰ পদ্ধতিয়ে বনায় আমি আগৰ হেৰিতে বনায়ে থাকোঁ আৰু মানে আমাৰ আগৰ হিচাপতে আৰু আমাৰ মাহঁতে যেনেকৈ মানে আইতাহঁতে শিকাইছিলে আমি তেনেকৈয়ে মানে সেইটো এতিয়া আমি ৰন্ধা বঢ়া কৰি থাকোঁ মচুৰ দাইল তিতামৰা
হয় নাই ভাত কেৰেলা কঁঠাল গুটি কণী বইল দিছে সেয়াই আজি খানা হ'ব আৰু মই আপোনালোকক কি ক'ম এয়া খানা মানে এইখন থালি এইখন মানে ভাতৰ কাঁহী কোনো মানে মই কৈছোঁ নহয় বহুত ডাঙৰ হোটেলৰ লগত ফেৰ মাৰিব পাৰি নোৱাৰে মানে ইয়াৰ মানে সোৱাদে মানে বহুত বেলেগ হ'ব তৃপ্তি বৰ বেলেগ হ'ব এইটো মানে পইচাৰে বা আপোনাৰ বেলেগ কিবাই জুখিব নোৱাৰে মই সকলো ৰেডি হ'লে আকৌ আপোনালোকৰ ভিডিঅ' দি মানে দেখুৱাই আছোঁ ৰাইজ ইতিমধ্যে এয়া কণী কাঢ়িলে দালিৰ পৰা আৰু আলু ভেন্দি গোটেইখিনি মানে পিটিকা কৰিব আইতাই আৰু ভালো লাগিব তেনেকৈ আগতো কৈছোঁ মানে ইয়াতে মানে ৰসনা ভিডিঅ' নহয় কোনো ৰসনা কোনো সুস্বাদৰ মানে ব্যঞ্জন বনোৱা নাই অতি সাধাৰণ কিন্তু অসাধাৰণ আইতাৰ হাতেৰে যেতিয়া জুতি লোৱা হয় এয়া সাধাৰণ বুলি কোৱা নহয় অসাধাৰণ বুলি কোৱা হয় আপোনালোকক দেখাই দিছোঁ এয়া ভেন্দি গোটেই বইল কৰিছিলে গোটাই আৰু ভাতকেৰেলা আলু নাই দিছিলে নি আইতা আলু নাই দিয়া ভাল কথা চুগাৰৰ কাৰণে আলু বহুত ভাল কথা ভাল এতিয়া মই ঘুটনি মাৰি দিব এই ঘুটনিত কি লগাই থৈছোঁ দেখিছা নাই এক চাইডে বাঁহৰ আছে এফালে শলাত আৰু সুলকি যোৱাৰ পাছত মই এলুমিনিয়ামৰ তাঁৰকে ভৰাই ঘুটনি বনাইছোঁ একো নাই দিয়ক কৃষ্ণ কঁঠাল গুটি দালি শাক কি আছে তিতা মৰা ন তিতা মৰা বহুত জুতি হ'ব আৰু মানে কাঁহীখন সজাইলে আপোনালোকক মানে দেখুৱাই আছোঁ ইতিমধ্যে আইতা ৰান্ধনীশালৰ ভাত সাজু দেখাই আছোঁ এয়া আইতা আৰু আইতা ছোৱালীজনীলৈ চুনুমুনুলৈ ভাত বাঢ়িছে আপোনালোকক দেখাইছোঁ কঁকাল বিষ উপায় নাই তথাপিতো আইতাই কি মানে আজি ব্যঞ্জন ৰান্ধিছে আইতাৰ পৰা আজি কথা এটা শিকিলোঁ মই নেমুটো আনিছিলোঁ কাটিবলৈ কিন্তু আইতাই ক'লে আমৰ আচাৰ উলিয়ালোঁ এইকণ আমৰ আচাৰ লগত নেমু খাব নালাগে আমৰ লগত মানে বেলেগ টেঙা অন্য টেঙা খাব নালাগে কৈছে ন এয়া ইতিমধ্যে ভাত হৈ গ'ল এয়া দেখিছেনে ভাত ভেন্দি বইল তাৰপৰা ডিম তাৰপৰা এয়া ভাতকেৰেলা পিটিকা পিঁয়াজ দি আমৰ আচাৰ দালি এয়া আমাৰ হেৰিলে ন চুনুমুনুলে মাছ সানিছোঁ এতিয়া সময় ৰাতি 9:30 বাজিব হ'ল দেখিছে আইতাই দিনত কষ্ট মই আইতাক কৈছোঁ তেওঁ মোৰ বুলি নহয় তেওঁ মানে চশমাযোৰ যি একৰহাত থাকি গ'ল সেইদিনানে গৈ এতিয়া তেওঁ চশমাযোৰ নোহোৱাৰ কাৰণে অকণমান অসুবিধা পাইছে মই খোৱাৰ আগতে সদায় মানে ছোৱালীজনীক দি লওঁ সেইটো নিয়মেই হয় নিজে মানে গ্ৰহণ কৰাৰ আগতে জীৱ জন্তু জীৱ প্ৰাণীক বেলেগক দিব পাৰিলে ভাল মানে এইটো এটা জীৱ কাৰণ তেওঁ ভকতেই গতিকে যুধিষ্ঠিৰ একান্ত ভকত কুকুৰ প্ৰভু ভক্ত প্ৰভু ভক্ত এতিয়া মই ছোৱালীজনীক ভাত দিম মুনু টোপনি গৈছে ভাত খাব লাগে নহয় মুনু মই বাচন আনি থৈছোঁ মুনু কাঁহী এখন নাই ভাত খাবা দেই মুনু এখনত মুখ নিদিবা দেই দুষ্ট নকৰিবা দেই তুমি ধুনীয়াকৈ লাহে লাহে খাই থাকা দেই মুনু খাই থাকা এতিয়া দেই ধুনীয়াকৈ খাই থাকা পানী আছে খাবা দেই ইতিমধ্যে আইতাই জীয়েকক ভাত দিলে হাত ধুই ধুনীয়াকৈ আজৰি আৰু মোক ভাত ৰেডি কৰি থৈছে কিন্তু মইনো কেলৈ আগতীয়াকৈ খাম তেওঁৰ লগতে খাম ভাত আহক আপোনালৈ আনক তেতিয়াহে খাম বহুতে ক'ব পাৰে আপোনালোকে চৌজোৰ ওচৰতে ভাত খাইছে নেকি জেগা নাই হয় নহয় আইতা উপায় নাই কি কৰিব এতিয়া নৈয়ে লোটা ঘটি নে কি ক'লে নৈয়ে লোটা ঘটি বালিয়ে ঘৰ হয়
গতিকে এতিয়া আমি পালন কৰিব নোৱাৰোঁ ঢেৰ মানে ঘৰ বনাই লাভ নাই আমাৰ এতিয়া বয়স গ'ল আমাৰ এয়াই বহুত হৈছে এই আইতা ভাত আইতাই সদায় মোক কাঁহৰ কাঁহী দিয়ে তেওঁ ষ্টিলৰ কাঁহী লয় আইতাও কাঁহৰ কাঁহীখন ব্যৱহাৰ কৰিব লাগে ইতিমধ্যে ৰাইজসকল আজি ভিডিঅ'টো কেনেকুৱা লাগিল জনাব আইতাৰ ৰান্ধনীশালত ভিডিঅ' তৃতীয়টো আৰু আপোনালোককো কৈছোঁ এদিন আহিব ধুনীয়াকৈ জুইত ৰন্ধা এসাঁজ ভাত আপোনালোকে সোৱাদ ল'ব আকৌ মই ভাত দেখুৱাই দিছোঁ এয়া দেখিছে নহয় একেবাৰে মানে কি আৰু নিভাজ গাঁৱৰ ইয়াত কিন্তু কোনো তেল নাই ন আইতা আজি তেল নাই বইল মাত্ৰ পিটিকাতহে তেল অকণ দিয়া হৈছিলে ধন্যবাদ ভিডিঅ' কেনেকুৱা লাগিলে জনাব ভগৱানে সকলোকে মংগল কৰক শুভৰাত্ৰি